আসসালামু আলাইকুম বন্ধুসকল। তহঁতি যদি 7 দিনৰ ভিতৰত এই মিয়াসকলে যদি 7 দিনৰ ভিতৰত যদি ডুমডুমা বা উজনি অসম যদি ত্যাগ নকৰে তেতিয়াহ'লে কিন্তু বীৰ লাচিত অসমৰ সংগ্ৰামী সতীৰ্থসকলে য'তে পাম কিন্তু তাতে কিন্তু উধাই পিটিবলৈ বাধ্য হ'ম। উজনি অসম তোৰ বাপে কৰো নহয়। দম আছে যদি এটা মুছলমানক খেদি চাবি, দম আছে যদি এটা মুছলমানক খেদি চাবি একদম মাৰিম। তোৰ বাপে কৰ অসম নেকি? উজনি অসম নামনি অসম চব অসমৰ মিয়াৰ। দম আছে যদি এটা মুছলমানক খেদি চাবি। তোৰ কিমান দম আছে জানো? মুখে ফটৰ কৰি নাথাকিবি গেলা। মুছলমানক খেপাই নতুলিবি। যদি একবাৰ খং উঠি যায় গেলা তহঁতক কিন্তু এনে খেদিম। তহঁতৰ সংগঠনৰ ল'ৰাকেইটাক কৈছোঁ তহঁতক খেদিম কিন্তু কুকুৰৰ নিচিনা খেদিম যদি একবাৰ খং উঠি যায় গেলা। একো নকওঁ সেই বুলি যি ইচ্ছা তাকে নকবি। শান্তিত আছোঁ, শান্তিত থাকিব দিবি। আৰু একবাৰ যদি তহঁতক ধৰিব লাগে কিন্তু বেয়া হৈ যাব খবৰ। কিন্তু তহঁতক কি ভয় পাওঁ নেকি? আমি ভয় কৰোঁ তহঁতে যদি উজনি অসমৰ ল'ৰা হয় নামনি অসম তিনিচুকীয়াত যদি মুছলমান থাকিব নোৱাৰে কেলা তহঁতক থাকিব নিদিওঁ। আৰু শান্তিপূৰ্ণভাৱে থাকি আছোঁ, থাকিব দিবি। তহঁতে কিন্তু বহুত বাড়াবাড়ি কৰি আছা। একো নকওঁ, যেতিয়া খং আহি যাব অৱস্থা কিন্তু বেয়া কৰি দিম। তহঁতৰ বাপ একৰ নহয় উজনি অসম, তিনিচুকীয়া তহঁতৰ বাপ একৰ নহয়। ধন্যবাদ।